জলপাই আমলা এইবিলাক সব মানে আধা কেজি 1 কেজিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই 1 কুইণ্টেল 2 কুইণ্টেললৈকে বনাওঁ, ঘৰতে বনাওঁ। আচাৰটো কিন্তু বহুত দূৰে দূৰত গৈছে, একদম মানে ইণ্ডিয়াৰ বাহিৰতো গৈছে। আমাৰ যিসকল মহিলাই এতিয়া 10,000 টকা পাইছে, তেওঁলোকে আচাৰ বুলিয়ে নহয় অন্য কিছুমান কাম স্বাৱলম্বনৰ হকে এই 10,000 টকাটো ব্যৱহাৰ কৰি আগবাঢ়ি যাব পাৰে। মোৰ হাতটো মিছনৰ নিচিনা হৈ গ'ল। মই 1 কুইণ্টেললৈকে মানে সব মেংগ ঝলা মানে যিমান আমলা চামলা আছে 1 কুইণ্টেললৈকে মই অকলে পাৰোঁ হাতেদি কৰিবৰ কাৰণে। দৰ্শকসকল, আজি আমাৰ সৈতে উপস্থিত আছে ওদালগুৰি কলাইগাঁৱৰ এগৰাকী উদ্যমী মহিলা। তেওঁৰ নাম মামণি পাল চৰকাৰ। বাইদেউৰ পৰা আজি আমি জানিবলৈ চেষ্টা কৰিম এই বাইদেৱে ব্যৱসায়টোত তেওঁ কেতিয়াবা জড়িত হৈ আছে বা এই ব্যৱসায়টোৱে তেওঁ স্বাৱলম্বনৰ পথ হিচাপে গ্ৰহণ কৰি তেওঁ সফল হ'ব পাৰিছেনে নাই হোৱা, বা এই কামবিলাকত তেওঁ অকলে কৰেনে, বা আমাৰ যি থলুৱা সামগ্ৰী আছে থলুৱা সামগ্ৰীবিলাক কেনেকৈ তেওঁ বজাৰমুখী কৰি তুলিবলৈ চেষ্টা কৰিছে, এই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ নমস্কাৰ। নমস্কাৰ। কেনেকুৱা, ভালে আছে? ভালে আছোঁ। বাইদেউ, এই কামটোৰ লগত আপুনি কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত হৈ পৰিল? মই আগতে অলপকৈ ঘৰতে খাবৰ কাৰণে বনাইছোঁ। তাৰপিছত মানে খোৱাৰ কাৰণে বনোৱাৰ পিছত মানে 2-এটামান মানুহ মানে অলপ খাই টেষ্ট কৰাৰ পিছত তেওঁলোকে মানে উৎসাহ দিলা যে এইটো তুমি অলপ মানে বেছিকৈ বনালি মানে বিক্ৰী কৰিব পাৰিবা। তাৰপিছত মই বনাই থাকিলোঁ। অলপ 1 কিলোৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। মানে যেনিবা ধৰক জলপাই আমলা এইবিলাক সব মানে আধা কেজি 1 কেজিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। কৰোঁতে মানে হেৰি হৈ গ'ল, চেলটো বাঢ়ি গ'ল। এতিয়া মই 1 কুইণ্টেল 2 কুইণ্টেললৈকে বনাওঁ, ঘৰতে বনাওঁ। আমি আমাৰ পৰিয়াল মানে ঘৰৰ পৰিয়ালে বনাই আছোঁ। তাৰপিছত ভৱিষ্যতত ইচ্ছা আছে, আমি ডাঙৰকৈ কৰাৰ ইচ্ছা আছে। যদি অলপ মানে আমি পইচাৰ কাৰণে কৰিব পৰা নাই, চৰকাৰৰ পৰা অলপ সাহায্য পালে মানে আমি অলপ ডাঙৰকৈ কৰিব ইচ্ছা আছে আৰু। বাইদেউৰ পৰা আমি জানিব পাৰিছোঁ যে বাইদেৱে 1 কেজি জলফাই বা 1 কেজি আমৰ পৰা তেওঁ আৰম্ভ কৰিছে আৰু বৰ্তমান তেওঁ জানিব দিয়া মতে প্ৰায় 1 কুইণ্টেললৈকে তেওঁ মানে আচাৰ বনায়। বাইদেউ, এই কামটো আপুনি কিমান চনত আৰম্ভ কৰিছিলে ব্যৱসায়িক ভিত্তিত? মোৰ 10 বছৰ হৈ গ'ল। 10 বছৰ ধৰি এই কামটো কৰি আছে। আপুনি গোটেই ঘৰখনৰ লগ লাগি কাম কৰি আছেনে আপুনি অকলে কৰিছে? মই আমাৰ হাজবেণ্ড মই দুটাই কৰি আছোঁ। হয়, তাৰপিছত যদি কোনোবা মানে বেছি মানে অসুবিধা হয় তাহলে মানে 2-3জনমান মাতি দিওঁ। তেতিয়া আৰু 2-3টামান মানুহ লৈ কিনে কৰোঁ আৰু। এইটো আপোনালোকে বিক্ৰী কৰে ক'ত, মানে এনেকৈ এক্সপ'বিলাকলৈ আহিছে আজি বা? লোকেলতো বিক্ৰী কৰি থাকোঁ। তাৰপিছত আমাৰ টংলা, ওদালগুৰি, মঙলদৈ এইবিলাকত দিওঁ আৰু আপোনাৰ এক্সিবিশ্যনবিলাকত যাওঁ, কৰি আছোঁ, ঘূৰি থাকোঁ। আৰু বিয়া সভা ৰেষ্টুৰেণ্ট হোটেল এইবিলাকত বিক্ৰী হয় নেকি? এতিয়ালৈকে দিয়া নাই। এনেই আমাৰ আচাৰটো কিন্তু বহুত দূৰে দূৰত গৈছে, একদম মানে ইণ্ডিয়াৰ বাহিৰতো গৈছে। তাৰমানে ইস্কন মন্দিৰৰ পৰা, আমাৰ ঘৰৰ লগতে ইস্কন মন্দিৰ, তাৰ পৰা মানে ভক্তবিলাক আহে না। আমাৰ আকৌ 100% ভেজিটেৰিয়ান। আমি আকৌ মাছ নেহুৰ মাংস চাংস এইবিলাক আচাৰ নবনাওঁ। নাই চব ভেজিটেবল। এইবিলাক মানে ভক্তবিলাক আহে মানে লৈ যায়, আমাৰ মন্দিৰৰ ওচৰতে ঘৰ। তেওঁ মানে বাহিৰতো ইণ্ডিয়াৰ বাহিৰতো মানে গৈছে আৰু। বাইদেউ, আপোনালোক এতিয়া এই কামটোৱে কয়নে খেতি বাতি বা কিবা চাকৰি আছে আপোনালোকৰ? নাই, চাকৰি নাই, খেতি বাতি অলপমান আছে। এইটো চলাই আছোঁ। আৰু আমি বিহুৰ টাইমত ধৰক বিহুৰ হেৰিবিলাক বনাওঁ, ফুডছ পিঠা চিঠা এইবিলাক লাৰু চাৰু এইবিলাক বনাওঁ, এইবিলাকে কৰি আছোঁ আৰু। এনেকৈ কাম কৰিলেও আমাৰ নিজৰ ঘৰখন ভালকৈ চলাই নিব পাৰি নহয় জানো বাইদেউ? পাৰি, আৰু অলপ মানে হেৰি হ'লে ভাল হয়। অসুবিধা হৈ আছে মানে কিবা কৰি চলি আছোঁ আৰু। হয়, লোকৰ ঘৰত কাম কৰিবলগীয়া হোৱা নাই বা আপোনাৰ হাজবেণ্ড গৈ বেলেগত গৈ কাম কৰিবলগীয়া হোৱা নাই? নাই, নিজৰ ঘৰতে ইনকাম কৰি নিজে এতিয়া চলি আছে। হয়। এতিয়া এই কামখিনি আগবঢ়াই নিবলৈ নিওঁতে আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নেকি? প্ৰথম বা ব্যৱসায়িক ভিত্তিত যেতিয়া কৰিবলৈ লৈছে প্ৰশিক্ষণ লৈছিলে নেকি? মানে হেৰিৰ লোন ট্ৰেইনিংটো লোৱা নাই, আমি ঘৰতে হয় নিজে কৰিছোঁ। এই বটলবিলাক বা এনেকৈ যে ইমান ধুনীয়াকৈ আপুনি কৰিছে কামবিলাক, এইখিনি কাম দেখিয়ে আৰু নিজৰ অভিজ্ঞতাৰ ফলত নিজৰ অভিজ্ঞতাৰ পৰাই কৰিছোঁ মই এইখিনি। তাৰপিছত এইবিলাক মানে পেকিং চেকিং কিবা কিবি কাৰণে বহুত পইচা দৰকাৰ না। এইটো কাৰণে মই মানে অফিচৰ লগত যোগাযোগ কৰি আছোঁ। অফিচৰ পৰা চৰকাৰৰ পৰা যদি মোক অলপ সহায় কৰে, পিছত আমি আৰু ভালকৈ মানে হেৰি কৰিম আৰু। এবাৰ চৰকাৰে লাখপতি দিদি অধীনত আমাৰ
যিসকল মহিলা আছে তেওঁলোকক 10,000কৈ টকাকৈ তেওঁলোকক দিছে, আপুনি পাইছেনে? পাইছোঁ বাইদেউ ছাৰ। এই কামটোৱে এনেকুৱা কিছুমান কামত মানে অকণমান সহায় কৰিবলৈ এতিয়ালৈকে আমাৰ একাউণ্টত জমাই হোৱা নাই, পইচাটো জমা কৰিছোঁ। যদি এইটো পোৱাৰ পিছতো মই এইটোত লগাই দিম। এইটো ব্যৱসায় যদি কৰিছোঁ, এইটো দিন নহয়, মই এতিয়া বৰ্তমানে লাখ টকা মই ইয়াতে ভৰাইছোঁ, তথাপিও মানে নোকোলাই। এই সন্দৰ্ভত আপুনি এতিয়া আপোনাৰ দৰে উদ্যমী যিসকল মহিলা আছে তেওঁলোকক আচলতে আমাৰ যি চৰকাৰ আছে বা বিভাগ আছে তেওঁলোকে সমৰ্থন দিব লাগে বা ছাপোৰ্ট কৰিব লাগে। আৰু আপুনি তেওঁলোকৰ পৰা কিবা সহায় সহযোগিতা পাইছে নেকি? নাই পোৱা। নিজৰ ব্যক্তিগতভাৱে গোটেই কামখিনি আৰম্ভ কৰিছে বা অফিচৰ লগত যোগাযোগ কৰিব বিচাৰিছে নেকি? কৰিছোঁ। ৰেচপণ্ডটো এনেই ভালে দেখায়। ব্লগত কৰিছোঁ, ব্লকত গৈছোঁ, কেইবাৰমান মানে কৰিছোঁ, PFME লোনটো এপ্লাই কৰিছোঁ, এইটো মানে কেঞ্চেল হৈ যায়। হয়, বহুত মানে 2বাৰমান কৰিছোঁ, নাপালোঁ। এতিয়া নিজাকৈ সঁচাকৈ কাম কৰি আছে। আৰু আমি দেখিবলৈ পাওঁ কিছুমান মানে মহিলা আছে বা পুৰুষ আছে যিসকলে প্ৰকৃতাৰ্থত কাম নকৰে, কিন্তু তেওঁলোকেই কিছুমানে চৰকাৰী সা সুবিধা পায়, কিন্তু আপোনালোকৰ মানুহ কিছুমানে কিন্তু বিচাৰি ফুৰিলেও বা নাপায়। এনেকুৱা অভিজ্ঞতাৰ সন্মুখীন আপুনিও হৈছে সম্ভৱ? হয়। এতিয়া এই ক্ষেত্ৰত আমাৰ যি বিভাগ আছে তেওঁলোকক আপুনি কেনেকুৱা ধৰণৰ অনুৰোধ জনাব? অনুৰোধ জনাম মানে আমি যে ব্যৱসায়টো কৰিছোঁ আৰু অলপ ডাঙৰ কৰিব ইচ্ছা আছে, এইটো মোক সহায় কৰিলে মই বহুত ভাল পাম। বাইদেউ, এতিয়া মই আৰু এটা কথা সুধোঁ। এতিয়া আপুনিতো কৰি আছে ইমান ধুনীয়াকৈ কামখিনি, এতিয়া আমাৰ বহু মহিলা আছে গ্ৰামাঞ্চলত, এতিয়া বহু মহিলাই 10,000কৈ টকা পাইছে। তেওঁলোকেও আপুনিতো 1 কেজিৰ পৰা আৰম্ভ কৰিছিলে, আজি এতিয়া আপুনি 1 কুইণ্টেল বা কেতিয়াবা তেনেকুৱা পৰ্যায়তে হৈ যায়। আপুনি আমাৰ যিসকল মহিলাই এতিয়া 10,000কৈ টকা পাইছে তেওঁলোকে আচাৰ বুলিয়ে নহয় অন্য কিছুমান কাম স্বাৱলম্বনৰ হকে এই 10,000 টকাটো ব্যৱহাৰ কৰি আগবাঢ়ি যাব পাৰে নহয় বাইদেউ? হয়, পাৰে। মই আগতেতো কমকৈ বনাই আছিলোঁ, তাৰপিছত মই এইটো পইচা দি মানে ইমানখিনি বঢ়াইছোঁ। কিন্তু অকল মোৰ প্ৰব্লেমটো হ'ল কি, যেনিবা ধৰক ড্ৰাই মেচিন, কাটিং মেচিন, হাতেদি কিমান কৰিব? মই 1 কুইণ্টেললৈকে হাতত পাৰোঁ কৰিবৰ কাৰণে। মানে মোৰ হাতটো মেচিনৰ নিচিনা হৈ গ'ল। মই 1 কুইণ্টেললৈকে মানে চব মেংগ' ঝলা মানে যিমান আমলা চামলা আছে 1 কুইণ্টেললৈকে মই অকলে পাৰোঁ হাতেদি কৰিবৰ কাৰণে। কিন্তু হ'লেও মানে দেহাটো বহুত হৈ যায় না, কষ্ট পায়। এইটো কাৰণে মোৰ মানে ড্ৰাই মেচিন, তাৰপিছত কাটিং মেচিন, মিক্সাৰ গ্ৰাইণ্ডাৰ, তাৰপিছত আৰু যেনিবা ধৰক পেকিং এইবিলাক বহুত লাগে না, এইটোৰ কাৰণে মই নিশ্চয় বাইদেউ, মই আমাৰ যি ওদালগুৰি জিলাৰ যেনিবা ধৰক আমি যে এই প্ৰডাক্টবিলাক বনাম, এইটোৰ কাৰণে আমাৰ ঘৰো লাগে, ঘৰটোও বনাব লাগে। মানে আমি কেনেকৈ বনাম? নিশ্চয় বাইদেউ, মই আমাৰ সহায় লাগে আৰু। দেখিছে আমাৰ যি ওদালগুৰি জিলাৰ কৃষি বিভাগ আছে তেওঁলোকে নিশ্চয় দেখিছে বাইদেউকে ইমান ধুনীয়াকৈ তেওঁ ঘৰতে এইখিনি কাম কৰি আছে আৰু বহু মহিলাক তেওঁ অনুপ্ৰাণিত কৰিছে। গতিকে আমি আমাৰ যি ওদালগুৰি জিলা কৃষি বিভাগ আছে তেওঁলোকে এই মামণি পাল চৰকাৰ বাইদেউলৈ অলপ চকু মেলি চাব লাগে। তেওঁ যিহেতু কাম কৰি আছে, প্ৰকৃতাৰ্থত তেওঁ কাম কৰি আছে, গতিকে তেওঁ এই কথাবিলাক অলপ বিবেচনা কৰি তেওঁক অকণমান সহায় কৰিলে নিশ্চিতভাৱে তেওঁ লাভান্বিত হ'ব, তেওঁ কাম কৰিবলৈ অলপ উৎসাহ পাব আৰু তেওঁকে দেখি বহু মহিলাই এনেকৈ স্বাৱলম্বনৰ হকে ওলাই আহিবলৈ সক্ষম হ'ব। নহয় জানো বাইদেউ? হয়, ধন্যবাদ। ধন্যবাদ।